নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ। নমস্কাৰ। ৰাশিফললৈ যোৱাৰ পূৰ্বে আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰি লওঁ। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ: ৰবি মেষ ৰাশিত, লগ্নত বৃহস্পতি বহি আছে বৃষ ৰাশিত, আজি চন্দ্ৰ মিথুন ৰাশিত বহি আছে, আজি মংগল বহি আছে কৰ্কট ৰাশিত, কেতু কন্যা ৰাশিত বহি আছে, আজি ৰাহু শনি বুধ শুক্ৰ আদি মীন ৰাশিত বহি আছে। আজি তিথি শুক্লা পঞ্চমী, সুকৰ্মা যুগ, বৈশ্যবৰ্ণ, আদ্ৰা নক্ষত্ৰ, যাত্ৰা ক্ষেত্ৰত শুভ, যদি পশ্চিম দিশৰ যাত্ৰা নাই। আজি যিকোনো শুভ কৰ্মৰ বাবে দিনটো শুভ ফলদায়ক হ'ব। আজিৰ দিনটোত বেল খোৱা নিষেধ। এতিয়া ৰাশিফললৈ গৈছোঁ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। ওৱান্স এণ্ড পেণ্টাকলছ। এৰিছ, আজি কৰ্মতৎপৰতা বজাই থাকিব, শৰীৰ মধ্যম, পুৰণা বন্ধুৰ লগ পাব পাৰে। আজি ব্যৱসায় বাণিজ্যত উন্নতি আৰু বৃদ্ধিৰ যুগ, প্ৰেমত কষ্ট আছে। ৰেড কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। কাপছ এণ্ড কিং অফ শ্বৰ্টছ, বৃষ ৰাশি তৰাছ, আজি কৰ্মৰ ক্ষেত্ৰত যোগ্যতাৰ প্ৰমাণ দিব পাৰিব। উচ্চ শিক্ষাত ভাল যুগ দেখা যায়। ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ, পিতৃ মাতৃৰ শৰীৰৰ প্ৰতি চিন্তা থাকিব। হোৱাইট কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া আহক মিথুন ৰাশিলৈ। কাপছ এণ্ড চেৰিয়ট, এই দুখন কাৰ্ড মতে যিকোনো বুদ্ধিদীপ্ত চুক্তি সম্পাদন কৰিব পাৰিব। ব্যৱসায় বাণিজ্যত আয় বৃদ্ধিৰ যুগ, সন্তানৰ শুভ, সামাজিক দিশত উন্নতি, প্ৰেমত শুভ ফল। ব্লু কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। এতিয়া আহক কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, পেণ্টাকলছ এণ্ড ওৱান্স, এই দুখন কাৰ্ড মতে আজি কৰ্মস্থানত কিছু চিন্তা থাকিব। আজি পাৰিবাৰিক দিশত শুভ, স্বাস্থ্য মধ্যম, প্ৰেমত সাৱধান হওক। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজি পুৱা ভাগতে কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰক। ৰাতি কালী মন্দিৰ, দক্ষিণা কালী দেৱীৰ মন্দিৰ দৰ্শন কৰক, শুভ ফল পাব। গ্ৰীণ কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে লিখিছে কোনো ৰোগত আক্ৰান্ত হ'লে তাৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি তাৰ পৰা কিছু উপায় বিচাৰিছে আপোনাৰ। হয়, সাধাৰণতে অসুখ বিসুখটো কণ্ট্ৰল কৰে মংগল গ্ৰহে। মংগল যদি নিচস্থ থাকে, তাৰমানে কৰ্কট ৰাশিত বহি আছে, নতুবা মংগল যদি পাপগ্ৰহযুক্ত হয়, মংগল নিজৰ এটা পাপগ্ৰহ, নতুবা শনিদৃষ্ট হয় বা শনিৰ লগত বহি আছে, তেতিয়া কিন্তু বেমাৰ আজাৰ এৰাই নিদিয়ে। সেই ক্ষেত্ৰত আপুনি মংগলৰ ৰত্ন, ইয়াক কোৱা হয় ৰেড কৰেল, ৰক্তপ্ৰবাল, এই ৰত্নটো ইউজ কৰিব পাৰে। এই ষ্ট'নটো আপোনাৰ বডি ৱেইট মতে নতুবা এইজৰ মতে ৱেইট ল'ব আৰু সোণ নতুবা তামেৰে বনাই নতুবা ৰূপতো বনাব পাৰে। ৰিং ফিংগাৰত পিন্ধিব আৰু মংগলবাৰ দিনা পিন্ধিব। হনুমান দেৱৰ আৰাধনা কৰিব। মংগল বেয়া থাকিলে বগলামুখী দেৱীৰ আৰাধনাও কৰা হয়। ইয়াৰ বাহিৰেও শোৱাৰ সময়ত আপুনি পূব দিশে মাথা ৰাখিব, মূৰ ৰাখাকৈ শুব আৰু নিজৰ বেডৰুমত পাৰিলে অকণমান সৌন্দক লৱণ ৰাখি থওক। ৰাতি শোৱাৰ সময়ত এটুকুৰা মুদ্ৰা নিজৰ মূৰৰ ওচৰত ৰাখি থ'ব। ৰাতিপুৱা উঠি আপুনি পাৰিলে পূব মুহাকৈ আপুনি ফেচ থকাকৈ সূৰ্যক অৰ্ঘ্য দিয়ক, ভাল ফল আহিব। আৰু যদি আপুনি দৰৱ খায় তেতিয়া পূব মুহাকৈ ফেচ থকাকৈ খাব আৰু নম বিষ্ণু বুলি খাব। আৰু পাৰিলে এখন ৰঙা বৰ্ণৰ ৰুমাল সদায় নিজৰ লগত ৰাখক। হয়, নিশ্চয়কৈ তেওঁ উপকৃত হ'ব আপোনাৰ বিধানৰ জৰিয়তে। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া কাপছ এণ্ড নাইট অফ ওৱান্স, সিংহ ৰাশি লিঅ', আজি কৰ্মস্থানত স্বচ্ছতা নাপাব পাৰে। আজি কাকো ৰুক্ষ ব্যৱহাৰ নকৰিব। ব্যৱসায় বাণিজ্যত বাধা আহিব পাৰে। বিদ্যাত শুভ ফল, প্ৰেমত মধ্যম ফল। লাকি কালাৰ মেৰুন, আনলাকি কালাৰ ব্লু। এতিয়া আহক কাপছ এণ্ড শ্বৰ্টছ, কন্যা ৰাশি, আজি কৰ্মৰ ক্ষেত্ৰত দক্ষতা বৃদ্ধি পাব। বিদ্যাত অৱশ্যে বাধা আছে। ব্যৱসায় বাণিজ্যত সফলতা লাভ কৰিব পাৰিব। আৰ্থিক দিশত শুভ, প্ৰেমত সন্দেহ থাকিব। চিলভাৰ কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহক তুলা ৰাশিলৈ। লিব্ৰা, কাপছ এণ্ড ওৱান্স, এই দুখন টেৰট কাৰ্ড মতে বিয়া বাৰুৰ যোগাযোগত মধ্যম ফল, ভ্ৰমণ নকৰাই ভাল। বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ, প্ৰেমত বাধা আছে। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি তুলসীৰ তলত চাকি বন্তি আগবঢ়াওক, ভাল ফল আহিব। অৰেঞ্জ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া আহক বৃশ্চিক ৰাশিলৈ। স্কৰপিঅ', কাপছ এণ্ড কাপছ, এই দুখন কাৰ্ড মতে আজি ভ্ৰমণৰ যোগ দেখা যায়। ব্যৱসায় বাণিজ্যত শুভ ফল, উচ্চ শিক্ষাত বাধা থাকিলে দূৰ হ'ব। পাৰিবাৰিক দিশত সুখ শান্তি বজাই থাকিব। প্ৰেমত বিয়া বাৰুৰ যোগ। লাকি কালাৰ য়েলো, আনলাকি কালাৰ পিংক।
হয় দাদা, আমি পৰৱৰ্তী 4 তাৰিখৰ মাজলৈ আগবাঢ়িম, যিহেতু দৰ্শকসকলৰ বাবে প্ৰতিদিনে একোটিকৈ খুব সুন্দৰ বিষয় থাকে আৰু আমাৰ দৰ্শকসকলৰ অধীৰ আগ্ৰহেৰে বাট চাই থাকে। আজি কেনেধৰণৰ বিষয় আছে? হয়, আজিৰ বিষয় হৈছে স্বমুখী ৰুদ্ৰাক্ষ, 6 ফেচেছ ৰুদ্ৰাক্ষ। আজি বিভিন্ন ধৰণৰ ৰুদ্ৰাক্ষ পায়। ইয়াৰ ভিতৰত স্বমুখী ৰুদ্ৰাক্ষক কাৰ্তিকেয়, মানে কাৰ্তিক দেৱ আৰু শনিদেৱৰ ৰূপ বুলি কোৱা হৈছে। আচলতে সকলো ৰুদ্ৰাক্ষক শিৱৰ প্ৰতীক। ই বুদ্ধি, যৌগিক শক্তি আৰু সাহস বৃদ্ধি কৰাত সহায় কৰে। এই ৰুদ্ৰাক্ষ বিশেষকৈ বিদ্যাৰ্থীসকলৰ আৰু কৰ্মচাৰীসকলৰ বাবে উপযোগী। স্বমুখী ৰুদ্ৰাক্ষে মানসিক শান্তি আৰু আত্মনিয়ন্ত্ৰণক যথেষ্ট আগবঢ়াই লৈ যায়। ই কাম, ক্ৰোধ, লোভ, মোহ, মদ আৰু মাৎসৰ্য ইত্যাদি দুখ নাশ কৰে। স্বমুখী ৰুদ্ৰাক্ষ ধাৰকজনৰ ব্যক্তিত্ব উজ্জ্বল কৰি তোলে। ই শাৰীৰিক স্বাস্থ্য আৰু মানসিক স্থিৰতা বজাই ৰাখে। বিশেষকৈ কণ্ঠ, গলাৰ সমস্যা, থাইৰয়ডৰ ক্ষেত্ৰত উপকাৰী। ই মূলাধাৰ চক্ৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। ই ধৰ্ম আৰু কৰ্মৰ সঠিক সমন্বয় ঘটাবলৈ সহায় কৰে। শনিদেৱৰ কোপত যদি আপুনি বিপদত পৰিছে তেতিয়া ই উপকাৰী। এই ৰুদ্ৰাক্ষক শুক্ৰ গ্ৰহৰ দুৰ্দশা নাশৰ বাবে ধৰা হয়। সোমবাৰ বা শুক্ৰবাৰে পিন্ধিলে বিশেষ ফল লাভ হয়। পিন্ধাৰ আগতে গংগাজলত ধুই ল'ব, ওম হুং হুং নম বুলি মাতিব আৰু পিন্ধক। ই জীৱনত সমৃদ্ধি, সুখ আৰু সুস্থতা কঢ়িয়াই আনে আৰু সকলো দিশতে শুভ ফল দিয়ে। হয় দাদা, আমি পৰৱৰ্তী 4 তাৰিখৰ মাজলৈ আগবাঢ়োঁ। হয়, ধনুৰাশি, পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত শুভ ফল, পাৰিবাৰিক দিশত সুখ শান্তি বজাই থাকিব, উচ্চ শিক্ষাত বাধা থাকিলে দূৰ হ'ব, চকুৰ বেমাৰে আমনি কৰিব পাৰে, প্ৰেমত শুভ ফল। আজিৰ লাকি কালাৰ গল্ডেন কালাৰ, মেৰুন কালাৰ আনলাকি। কাপছ এণ্ড পেজ অফ ওৱান্স, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। কৰ্মৰ ক্ষেত্ৰত গতানুগতিক পৰিৱেশ, ভ্ৰমণত লাভজনক, নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ, ব্যৱসায় বাণিজ্যত মধ্যম ফল, প্ৰেমত সাৱধান হোৱা। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজি শনিদেৱৰ মন্দিৰ, লক্ষ্মী দেৱীৰ মন্দিৰ দৰ্শন কৰক। পাৰ্পল কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া কুম্ভ ৰাশি, একুৰিয়াছ, কাপছ এণ্ড ওৱান্স। আজি শিল্পকলাত পাৰদৰ্শিতা বৃদ্ধি, ব্যৱসায় বাণিজ্যৰ সমস্যা আহিব, দিনটোত খৰচাৰ মাত্ৰা বৃদ্ধি পাব, শৰীৰ মধ্যম, প্ৰেমত ভুল বুজাবুজি থাকিব। ব্লেক কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহক মীন ৰাশিলৈ, পেণ্টাকলছ এণ্ড শ্বৰ্ডছ। এই দুখন টেৰট কাৰ্ড মতে আজি বিশেষ কিছুমান কাৰ্যত সঠিক সমাধান হ'ব। মনৰ কোনো আশা পূৰণ হ'ব পাৰে, বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়, প্ৰেমত আনন্দ লাভ। পিংক কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ, আপোনালোকেও যদি কিৰয়ং ডাঙৰীয়াৰ পৰা জ্যোতিষশাস্ত্ৰ সন্মত কিছু সমিধান বিচাৰিছে, তেতিয়াহ'লে তেখেতলৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে, নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত থকা চেম্বাৰত আহি তেখেতক পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি মোৰ লাইভ প্ৰগ্ৰামত অংশগ্ৰহণ কৰিব খুজিছে, তেতিয়া প্ৰতি দেওবাৰ দিনা ৰাতি 10টামান বজাত প্ৰাগ নিউজত লগ পাব। আৰু মোক ফেচবুক পেজত চাৰ্চ কৰিব পাৰে, কিৰয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।